আমাক জুবিনদাৰ বাবে ন্যায় লাগে নে নালাগে? ন্যায় লাগে নে নালাগে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাক ন্যায় দিব পাৰিবনে? জুবিনদাক ন্যায় দিব পাৰিবনে? আজি আমি নাজানো নেকি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মহন্তৰ ঘৰৰ লগত কিমান সুসম্পৰ্ক আছে? আমি গম পোৱা নাই নেকি? আৰু আমি গোটেই খবৰ ৰাখিছো। ভাবিব নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আমি খবৰ ৰাখা নাই যে ৰাতি ৰাতি শ্যামকানু মহন্তক কোন লগ পাবলৈ যায়। ৰাতি ৰাতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ কোন শ্যামকানু মহন্তৰ ওচৰত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে সেইমতে কৰিবলৈ নিৰ্দেশ দিয়ে আমি সব খবৰ পাই আছো। সেইকাৰণে আমি গম পাইছো যে কেনেদৰে শ্যামকানু মহন্তই অলপ দিন আগতে বেইলৰ এপ্লিকেশ্যন দিলে আৰু আমি গম পাইছো কিয় এতিয়া শ্যামকানু মহন্তৰ কাৰ নিৰ্দেশ মতে নিজৰ বেইল এপ্লিকেশ্যন ঘূৰাই লৈছে। নিজে বেইল এপ্লিকেশ্যন দিছে, এতিয়া তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন প্ৰতিনিধি শ্যামকানু মহন্তৰ ওচৰত গ'ল আৰু সেইজন মানুহ যোৱাৰ পিছত শ্যামকানু মহন্তই নিজৰ বেইল এপ্লিকেশ্যন ঘূৰাই লৈছে। সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে জুবিন দাই ন্যায় লাভ নকৰে। এইখিনি কথা আমি ভালদৰে বুজি পাইছো। জয় জুবিন দা।